কন্যকা বহুমুখী ফাৰ্মলৈ স্বাগতম জনালো সকলোকে নমস্কাৰ। এয়া কন্যকা বহুমুখী ফাৰ্মত নিজৰ ঘৰৰ দৰে হ'ল নদুৱাৰ সমষ্টি বিধায়ক মাননীয় পদ্ম হাজৰিকা ছাৰৰ অশেষ পৰিশ্ৰমৰ ফলত সৃষ্টি হোৱা ভৌলিপৰীয়া বহুমুখী কন্যকা ফাৰ্ম আজি 3 দিন হৈছে। ইয়াতে নেমু বাগান আৰু কলৰ বাগানৰ ছাৰে অকণমান দায়িত্ব দিছিলে, ইমান দূৰ সুচাৰুৰূপে পালন কৰিব পাৰোঁ নাজানো। এয়া নেমু বাগান আৰু প্ৰায় 80 বিঘামান আছে। নেমু বাগান আৰু কল, মাজে মাজে তামোলৰ শাৰী, তাৰপিছত বৰিং অট'মেটিক চলাৰ ছিষ্টেমো কৰিছে সিহঁতে। কেইদিনমানৰ পিছত এতিয়া ঢালাই কৰা আছে, কেইদিনমানৰ পিছত আৰম্ভ হ'ব। এতিয়া চেলো ফিল্টাৰৰ দ্বাৰা আজি পানী দিয়া ব্যৱস্থা কৰা হৈছে। নেমু ইয়াত খৰাং হৈছে, নেমু লাহে লাহে পাতবিলাক সৰি যোৱা পৰিলক্ষিত হৈছে। ইয়াতে সেয়া পানী পুখুৰীৰ পৰা এইটো চেলো ফিল্টাৰ আৰু এই স্প্ৰিংকুলাৰ আগতে লগাই পোৱা নাছিলোঁ। কন্যকাত আহি বহুতো শিকিবলৈও পাইছোঁ, অভিজ্ঞতাও হৈছে আৰু আছে বহুতো শিকিবলৈ। তাকে এয়া স্প্ৰিংকুলাৰ আগৰ ফিট কৰি পোৱা নাই। এতিয়া প্ৰথম ইয়াতে এয়া চাহৰ বাগানত যি নামেৰি চাহ উদ্যোগ আছে তাৰ পৰা তাতো এয়া পানী দিয়া ব্যৱস্থা বাগানত চলে আৰু তাৰ পৰাই পাইপবিলাক আনি ইয়াতে আৰম্ভ কৰিছে স্প্ৰিংকুলাৰ। বৰ ধুনীয়া, পানী অপচয় নহয়। আপোনাৰ পানীবিলাক এডাল চিধা পাইপত যেনেকৈ পানী দি দিলে পানীখিনি দ ঠাইলৈ বাগৰি যায়, ইয়াত সেই পানীৰ অপচয়টো নহয়। স্প্ৰিংকুলাৰত আপোনালোকেতো দেখা পাইছে বাগানবিলাকত। ইয়াত মানে কাম কৰাৰ মজা, কিবা অনুভূতিয়ে বেলেগ। ৰাতিপুৱা যোগাসন আৰু আপোনাৰ তাৰ পৰা বুলি বহুত আগৰ পৰা আছে। সেইফালে এয়া মালভোগ কল, চব মালভোগ কলে সেয়া বহুত দূৰলৈকে আছে। এয়া নেমু গছ অলপ মৰহি গৈছে পানীৰ অভাৱত। সিফালেও আছে সৰুৱা লেয়াৰ ফাৰ্ম, সিফালে দেখাত পাইছে চাগে আপোনালোকে। এই পানীৰ ব্যৱস্থাটো বৰ সুন্দৰ। সকলো খেতিয়কে যদি স্প্ৰিংকুলাৰৰ জৰিয়তে পানী দিয়া ব্যৱস্থা কৰিব পাৰে, কম খৰচতে পানীখিনি সম্পূৰ্ণ খেতিত দিব পাৰিব। আজিলৈ ধন্যবাদ। আকৌ তেনেকুৱা ভিডিঅ' আকৌ লৈ আহিম। আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। অকণমান মৰম আৰু আশীৰ্বাদ দিব যেন আৰু অনুপ্ৰেৰণা পাওঁ। ধন্যবাদ।